আগন্তুক 2026 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ পবিত্ৰ ধৰ্মধ্বজাভাগী তেজপুৰ জিলা শাখাই এয়া তেখেতসকলে যাত্ৰাপথত আহি পেলাই কলিয়াবৰত উপস্থিত হৈ আমাক যি তেখেত সমস্তৰ পদৰ ৰেণু ল'বলৈ আমাক সুযোগ প্ৰদান কৰিলে। জয় জয়তে তেজপুৰ জিলা শাখাৰ সমস্ত জনলৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। আমি আশাবাদী শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গৰিমা অটুট ৰাখিবৰ কাৰণে আগন্তুক 2026 বৰ্ষত 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনখনি এটি সফল ৰূপ দিবৰ কাৰণে ভগৱন্তই কৃপা কৰিব। আমি সমস্তজনৰ ওচৰতে প্ৰাৰ্থনা জনাইছোঁ এই অধিৱেশন ভাগিত সকলোৰে আৰ্থিক কায়িক মানসিক বৌদ্ধিক যাতে সহযোগিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘক আগুৱাই নিয়াত গুৰুজনাৰ ধৰ্ম আদৰ্শ প্ৰচাৰ প্ৰসাৰত অৰিহণা আগবঢ়ায়। এই আশাৰে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আমাৰ অনিচ্ছাকৃত ভুলগুটিৰ বাবে ক্ষমা প্ৰাৰ্থনা বিচাৰি আমাৰ বক্তব্য সামৰণি মাৰিছোঁ। কৃষ্ণ জয় গুৰু শংকৰ।